Hello everyone, আজি আমি এই ভিডিওটো অনুশীলনী R5 ৰ কোৱেশ্চন নাম্বাৰ 3 সলিউশনটো ডিসকাস কৰিম সো উইদাউট এনি ওয়েস্ট অফ টাইম লেট গেট স্টাৰ্টেড সো এতিয়া আমি চাও 3 নম্বৰত কি দিয়া আছে 3 নম্বৰত কৈছে যে উৎপাদক বিশ্লেষণ কৰা আৰু ইয়াত 4টা কোৱেশ্চন দিয়া আছে আৰু এই গুটেই কেটা আনসাৰ আমি এতিয়া সলভ কৰিম সো 3 নম্বৰৰ একত কি দিয়া আছে 3 নম্বৰৰ একত কৈছে যে x² + xy + 6x + 6y এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব এতিয়া আমি চাম x² ৰ লগত আমি কোনটো কমন লব পাৰো ঠিক আছে x² ৰ লগত আমি কোনটো কমন লব পাৰো 6x টো আমি কমন লব পাৰো ঠিক আছে সো চাই লও সেই কাৰণে মই কি কৰিম x² + 6x লিখি লম ঠিক আছে 6x টো আমি উচৰ চপাই লিখি ললো আৰু প্লাস কৰি xy + 6y লিখিলো ঠিক আছে x² + 6x লিখিলো 6x টো উচৰ চপাই লিখিলো আৰু xy + 6y লিখিলো ঠিক আছে কাৰণ y ইয়াতো আছে সো একাৰণে উচৰ চপাই লিখি দিলো আৰু ইয়াত অনলি xx আছে সো x কেটা আমি উচৰ চপাই লিখি দিলো ঠিক আছে এতিয়া আমাৰ কমন লবলৈ সুবিধা হ'ব এতিয়া মই কি কৰিম x² আৰু 6x ৰ পৰা কিবাটা কমন লম কি কমন লম x কমন লম হয়নে সো x কমন ললে কি লিখি দিব পাৰিম ব্ৰেকেটৰ ভিতৰত x + 6 আমি লিখি দিব পাৰিম চাওক যেতিয়া আপুনি x ৰ লগত x + 6x পূৰণ কৰি দিব তেতিয়া আপুনি x² + 6x পাব সো এইটোৱে হৈ গল ঠিক তেনেদৰে আমি এই দুটা ৰাখিৰ পৰা কি কমন লব পাৰো y কমন লব পাৰো যেতিয়া আমি y কমন লম তেতিয়া আমি লিখি দিম x + 6 ঠিক আছে লিখি দিলো এতিয়া আমি চাও x + 6 এফালেও আছে আৰু এফালেও আছে এই কাৰণে x + 6 টো আমি কমন ললো ঠিক আছে এগুতে ৰাখিটো আমি কমন লব পাৰিলো এতিয়া আমি x + 6 কমন ললো এটা কমন লোৱাৰ কাৰণে কি হ'ব এফালে x আছে আৰু এফালে +y আছে সো লিখি দিম x + y সো আমি এনসাৰটো কিমান পালো x + 6 * x + y যেটো কি হ'ব এনসাৰ সো এতিয়া আমি চাও 2 নম্বৰত কি দিছে 2 নম্বৰত কৈছে যে xy + x + y + 1 এতিয়া আমি কি কৰিম xy আৰু x ৰ পৰা কিবা এটা কমন লম আৰু হেতু হৈছে x যেতিয়া আমি x কমন লম তেতিয়া আমি ব্ৰেকেটৰ ভিতৰত কি লিখিম y + 1 লিখিম কাৰণ x যেতিয়া আমি কমন ললো তেতিয়া আমি এনেদৰে দেখা পালো মানে x * y কৰিলে xy পাম আৰু x * 1 কৰিলে x পাম ঠিক তেনেদৰে আমি চাম y + 1 ৰ পৰা কি কমন লব পাৰো 1 কমন লব পাৰো যেতিয়া আমি 1 কমন লম তেতিয়া আমি y + 1 এ লিখিম ঠিক আছে সো 1 ৰ লগত y + 1 পূৰণ কৰি দিলে y + 1 এ পাম সো হৈ গল এতিয়া আমি দেখিছো y + 1 এফালেও আছে সো সেই কাৰণে y + 1 কমন লৈ ললো y + 1 যেতিয়া আমি কমন ললো তেতিয়া আমি দেখিলো x এফালে আছে এফালে 1 আছে মানে x + 1 আছে সো x + 1 মই লিখি দিলো ব্ৰেকেটৰ ভিতৰত সো এইটোৱে হ'ব এনসাৰ উৎপাদক বিশ্লেষণৰ এনসাৰটো কি হ'ব এইটোৱে হ'ব সো এতিয়া আমি চাও 3 নম্বৰত কি দিয়া আছে 3 নম্বৰত দিয়া আছে এইটো ৰাখি দিয়া আছে এতিয়া ইয়াৰ পৰা কি কমন লব পাৰি মানে কোন দুটা ৰাখিৰ পৰা কমন লব পাৰি হেতু চাও 24x² y ৰ লগত আমি যদি -12xy লৈ লওঁ মানে এই দুটা ৰাখি যদি ওচৰ প্ৰথমে লিখি লওঁ তেতিয়া আমাৰ কনফিউজন নহয় আৰু সো -12xy লিখি দিলো ঠিক আছে -12xy টো মানে 24x² y ৰ ওচৰত লিখিলো এতিয়া প্লাস কৰি 12x² - 6x লিখিলো সো জাস্ট অদলাবদলিকে লিখি দিছো বেলেগ একো নাই এতিয়া আমি এই দুটা ৰাখিৰ পৰা কমন লম 24x² y - 12xy আছে ইয়াৰ পৰা আমি কি কমন লব পাৰো 12 এটাটো কমন লব পাৰোৱে হয়নে কাৰণ 24 ক আমি 12 * 2 লিখিব পাৰো সো 12 এটা কমন ললো এই দুটা ৰাখিৰ পৰা আৰু x এফালে আছে x² আছে এফালে আছে সেই কাৰণে আমি x এটা কমন ললো আৰু y এফালেও আছে সো y টো আমি কমন ললো সো সেই কাৰণে ব্ৰেকেটৰ ভিতৰত কি লিখি দিব পাৰিম 2x লিখি দিব পাৰিম প্ৰথম ৰাখিটোৰ কাৰণে আৰু -1 লিখি দিব পাৰিম দ্বিতীয় ৰাখিটোৰ কাৰণে যেতিয়া আমি 12xy ৰ লগত 2x পূৰণ কৰি দিম তেতিয়া আমি 24x² y পাম আৰু মাইনাস কৰি 12xy ৰ লগত যেতিয়া আমি 1 পূৰণ কৰিম তেতিয়া -12xy পাম সো সেইটোৱে ঠিক তেনেদৰে এতিয়া আমি ইয়াৰ পৰা চাম কি কমন লব পাৰো 12x² আৰু 6x ৰ পৰা কি কমন লব পাৰো 6x কমন লব পাৰো যেতিয়া আমি 6x কমন লম তেতিয়া আমি লিখি দিম 2 হয়নে 2x হয়নে 2x ললো আৰু -1 লিখিলো হয়নে সো 6x * 2x কৰিলে 12x² আৰু 6x - 1 কৰিলে -6x সো ঠিকে আছে এতিয়া আমি কি দেখিছো এতিয়া আমি দেখিছো যে 2x - 1 আৰু 2x - 1 দুইটা ফালে আছে সো 2x - 1 কমন হ'ব কমন হোৱাৰ পিছত আমি কি লিখিম 12xy plus 6x হয়নে
12xy plus 6x টো এনেদৰে লিখি দিলো কমন হিচাপে সো 2x minus 1 ৰ লগত 12xy পূৰণ কৰি দিলে আমি এনেদৰে দেখিম আৰু 2x minus 1 ৰ লগত যেতিয়া আমি 6x পূৰণ কৰি দিম সো এনেদৰে দেখিম সো এনসাৰটো এইটোৱে উৎপাদক বিশ্লেষণৰ এনসাৰটো এইটোৱে এতিয়া আমি 7 নম্বৰ কি দি আছে 7 নম্বৰ দি আছে এইটো ৰাখি সো এইটো ৰাখিৰ কাৰণে কি কৰিম মই এতিয়া আমি কি কৰিম z ৰ ওচৰত -xyz লিখি লম তেতিয়া আমাৰ কমন লবলৈ সুবিধা হ'ব সো z -xyz লিখি ললো তাৰ পিছত কি কৰিলো প্লাস 7xy লগত -7 লিখি দিলো মানে অদলাবলিকে লিখি লৈছো যাতে আমি কমন লবলৈ সুবিধা অনুভৱ কৰো সেই কাৰণে মই কি কৰিলো z -xyz লিখিলো আৰু 7xy টো -7 লিখিলো মানে 7xy -7 মানে জাস্ট উচাৰচৰকে লিখি লৈছো বেলেগ একো কথা নাই এতিয়া আমি কি দেখিছো z আৰু xyz ৰ পৰা আমি z কমন লব পাৰো যেতিয়া আমি z কমন লম তেতিয়া আমি কি লিখি দিম ব্ৰেকেটৰ ভিতৰত 1 xy লিখি দিম ঠিক আছে 1 xy লিখি দিলো আৰু এই দুটা ৰাখিৰ পৰা কি কমন লব পাৰো এই দুটা ৰাখিৰ পৰা আমি 7 কমন লব পাৰো যেতিয়া আমি 7 কমন লম তেতিয়া আমি কি লিখিম 7 কমন ললে আমি কি লিখিব পাৰো xy -1 লিখিব পাৰো ঠিক আছে এতিয়া আমি দেখিছো যে এফালে 1 xy আছে আৰু এফালে xy -1 আছে সেই কাৰণে ইয়াৰ এই গুটেটো ৰাখিৰ পৰা আমি মাইনাস এটা কমন লৈ লম ঠিক আছে মাইনাস এটা কমন ললে কি হ'ব এটো চাই লওক এটো z * 1 - xy টো লিখি ললো এজ ইট ইজ আৰু ইয়াৰ পৰা আমি যদি মাইনাস এটা কমন লও মানে মাইনাস এটা যদি বাহিৰলৈ লৈ আহো তেতিয়া কি হৈ যাব -7 হৈ যাব আৰু ব্ৰেকেটৰ ভিতৰ টাৰ্মসটো উল্টা হৈ যাব মানে 1 - xy হৈ যাব ঠিক আছে সো যেতিয়া আমি মাইনাস এটা কমন ললো তেতিয়া আমি এনেদৰে দেখা পালো এতিয়া চাওক -2 ৰ লগত যদি 1 পূৰণ কৰি দিও তেতিয়া আমি -1 দেখিবলৈ পাইছো আৰু -2 ৰ লগত যেতিয়া আমি -xy পূৰণ কৰি দিও তেতিয়া আমি +xy দেখিবলৈ পাইছো জাস্ট আমি মাইনাস এটা কমন লৈ ললো হেতুৱে বেলেগ কথা নাই এতিয়া আমি কি দেখিছো 1 - xy এফালেও আছে সো 1 - xy টো আমি কমন হিচাপে লিখি ললো আৰু কি লিখিম আনডু ব্ৰেকেটত 7 z -7 লিখিম z -7 মই আনডু ব্ৰেকেটত লিখি দিলো সো এনসাৰ কি হ'ব এটো হ'ব 1 - xy * z -7 আৰু যেতিয়া মই উত্তৰমালাটো চেক কৰিলো তেতিয়া এটো অলপমান বেলেগকে আছে মানে বেলেগো নাই জাস্ট ইয়াৰ পৰা আৰু এটা কমন আমি লব পাৰো মানে এটো চাওক যেতিয়া আমি 12xy হয়নে 12xy + 6x আছে সো ইয়াৰ পৰা এটা কমন হয় কি কমন হয় আমি 6 কমন লব পাৰো হয়নে 12xy + 6x ৰ পৰা 6 কমন লব পাৰো আৰু x কমন লব পাৰো মানে 6x কমন লব পাৰো যেতিয়া আমি 6x কমন লম তেতিয়া আমি কি দেখিবলৈ পাম ইয়াৰ ভিতৰত আমি কি দেখিবলৈ পাম এটো বাৰ মই এনেদৰে লিখি লৈছো 2x - 1 এবাৰতে লিখি লৈছো আৰু 2x - 1 আৰু সেই কাৰণে 6x যেতিয়া আমি ইয়াৰ পৰা কমন লম তেতিয়া আমি ব্ৰেকেটৰ ভিতৰত কি লিখি দিম ইয়াত 2y ঠিক আছে 2y + 1 সো এটোই হ'ব আনসাৰ আৰু 6x ক আমি কি লিখিব পাৰো 6x কো আমি 2 * 3 * x লিখিব পাৰো আৰু শেষত আমি 2x - 1 into 2y + 1 এনেদৰে লিখি দিব পাৰো সো উত্তৰমালাত এনেদৰে আছে সো এনেদৰে লিখি দিব পাৰো সো জাস্ট আমি আৰু অলপমান ভাঙি দিলো ঠিক আছে সো 2 * 3x ইনটু কৰি 2x - 1 into 6y + 1 মানে ইয়াত এটা অখণ্ড সংখ্যা দেখি গলো যে সেই অখণ্ড সংখ্যাটোক আকৌ আমি ভাঙি দিলো ঠিক আছে অখণ্ড সংখ্যাটোক আকৌ ভাঙি দিলো মানে 6 আছে এক্সট্ৰাকে সো 6 টোক ভাঙি দিলো 2 * 3x কৰি দিলো সো সেই কাৰণে আমি এনেদৰে দেখিবলৈ পাইছো আনসাৰটো এতিয়া কোনোবা উত্তৰমালাটো চাই ভাবিব পাৰে যে এটো ভুল হৈছে নেকি এটো ভুল হোৱা নাই আসলতে জাস্ট ইয়াৰ পৰা মাইনাস এটা কমন লৈ লৈছে আৰু এটোৰ পৰা মাইনাস এটা কমন লৈ লৈছে সো যেতিয়া আমি মাইনাস এটা দুইটা ফালৰ পৰা কমন লৈ লম তেতিয়া আমি কি দেখিম xy - 1 ঠিক আছে xy - 1 হ'ব এফালে আৰু এফালে কি হ'ব 7 - z হ'ব যেতিয়া মাইনাস ইয়াৰ পৰা মাইনাস এটা কমন ললো তেতিয়া আমি এনেদৰে দেখা পালো আৰু ইয়াৰ পৰা মাইনাস এটা কমন ললো মানে -1 এটা কমন ললো ঠিক আছে -1 এটা ইয়াৰ পৰা কমন ললো তেতিয়া 7 - z লিখিলো আৰু 1 - xy পৰা -1 এটা কমন লওতে xy - 1 লিখিলো যেতিয়া -1 দুইটা পূৰণ হৈ যাব তেতিয়া প্লাসে হৈ যাব আলটিমেটলি সো সেই কাৰণে প্লাস হৈ গল সেইকাৰণে মাইনাস কেটা নাই ঠিক আছে প্লাস হৈ যোৱাৰ কাৰণে সো xy - 1 লিখিলো into 7 - z লিখিলো সো এটো হ'ব আনসাৰ আজিৰ ভিডিওত ইমানে আজি আমি কোৱেশ্চন নম্বৰ 3 সলিউশনটো ডিসকাস কৰিলো নেক্সট ভিডিওত আমি ইয়াৰ পিছত কৰা সলিউশন ডিসকাস কৰিম
যদি আপুনি এই চেনেলটোত যদি নতুন আহিছে তেতিয়া প্লিজ সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ক্লাছ 10 মেথমেটিক্সৰ বিভিন্ন ভিডিঅ' এই চেনেলটোত আহি থাকে সো প্লিজ সাবস্ক্ৰাইব নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছত কথা চলিজন ভালদৰে ডিসকাস কৰিম সো ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ